আসসালামু আলাইকুম দোস্ত। মই আজি আহিছোঁ এই কোনাকাটা জৰীপ কাকুৰ খেতি চাবলৈ। খেতিখিনি চাওক, একেলগত 6 বিঘা মাটি ড্ৰেগন কৰিছে। ড্ৰেগন খেতিটো চাওক না, ইমান মানে ভাল আছিল। অকণমান ৰ'দৰ পাৱাৰটো বাঢ়ি যোৱাৰ লগে লগে মানে অকণমান খেতিৰ মানে যিটো লুকছ অকণমান পৰিৱৰ্তন হৈছে। আপোনালোকে চাওক, যিমান দূৰলৈ মানে কেমেৰাই কভাৰ কৰিছে গোটেইখিনি এৰিয়া তেখেতে ড্ৰেগন লগাইছে। ইয়াত বিভিন্ন ভেৰাইটিজ লগাইছে। মই আজি ইয়াত অহাৰ মূল উদ্দেশ্য হ'ল, মই মানে তেখেতৰ পৰা নতুন ভেৰাইটিজ মানে পুলি ল'ব আহিছোঁ এইখিনি। তো আহি দেখা পাই ভাল লাগিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি এখন ভিডিঅ' বনালোঁ। চাওক, মানে সকলো ছিষ্টেম বনাই লৈছে, পানী দিয়াৰ ছিষ্টেম, তাৰপিছত ইয়াত মডাৰ্ণাইজ কিছুমান কৰিছে। পানী মানে অট'মেটিক যাব, ইচ্ছা কৰিলে দিব পাৰিব। মানে বেছিভাগ মানে ছিষ্টেম যিমানখিনি বেছিক লাগে সেইখিনি কৰি লৈছে। ওপৰৰ পৰা জাল লগাই লৈছে যাতে পক্ষী বা পাখিবোৰ সোমাব নোৱাৰে, কাৰণ পাখিয়ে ড্ৰেগন নষ্ট কৰে। এইবোৰ মই আজি ল'বলৈ মানে দেখিবলৈ আহিছোঁ। কাটিং কৰি থৈ আছে, মই অহাকালি আহি লৈ যাম। সেইটো হৈছে মানে এটা নতুন বীজ বা নতুন জাত বুলি ক'ব পাৰোঁ, যিটো নেকি ৱেইট সদায় বেছি হয়, প্ৰায় 1 কিলো লৈকে হয়, আৰু ইয়াৰ মানে দেখাটো ভাল হয়। থেংক ইউ, ছাবস্ক্ৰাইব কৰিব।